নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম 2024-25 বৰ্ষৰ HS ছেকেণ্ড ইয়াৰ এডুকেশ্যন পাঠ্যপুথিৰ 4 নম্বৰ অধ্যায়ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ। যদি তোমালোকে এই চেনেলটোত নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। শিক্ষণ। প্ৰথম প্ৰশ্ন, শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, শিক্ষণৰ দুটা বৈশিষ্ট্য হ'ল: প্ৰথম নম্বৰ, বিকাশশীল প্ৰক্ৰিয়া। শিক্ষণ এক বিকাশশীল প্ৰক্ৰিয়া। যেনেকৈ আমি শাৰীৰিক মানসিকভাৱে বিকশিত হওঁ, ঠিক তেনেকৈ শিক্ষণো ক্ৰমাগতভাৱে বিকাশ হয়। 2 নম্বৰ, সমাযোজন প্ৰক্ৰিয়া। শিক্ষণ বা সমাযোজন প্ৰক্ৰিয়া শিক্ষণৰ দ্বাৰা ব্যক্তিয়ে নিজৰ ক্ৰিয়া আচৰণৰ সংশোধন ঘটাই নতুন পৰিৱেশত সমাযোজন হ'বলৈ সক্ষম হয়। 2 নম্বৰ প্ৰশ্ন, শিক্ষণৰ এটা সংজ্ঞা উল্লেখ কৰা। উত্তৰ, মানৰ মতে শিক্ষণ মানে আচৰণৰ আৰু অভিজ্ঞতাৰ সংশোধন। 3 নম্বৰ প্ৰশ্ন, শিক্ষণৰ দুটা আভ্যন্তৰীণ কাৰক উল্লেখ কৰা। উত্তৰ, বংশগত প্ৰভাৱ আৰু ছাত্ৰ-ছাত্ৰীৰ বয়স। 4 নম্বৰ প্ৰশ্ন, শিক্ষণৰ দুটা বাহ্যিক কাৰক উল্লেখ কৰা। উত্তৰ, শিক্ষণৰ দুটা বাহ্যিক কাৰক হ'ল স্কুলৰ প্ৰভাৱ আৰু পৰিয়ালৰ প্ৰভাৱ। 5 নম্বৰ প্ৰশ্ন, শিক্ষণৰ দুটা প্ৰকাৰ উল্লেখ কৰা। উত্তৰ, শিক্ষণৰ দুটা প্ৰকাৰ তলত উল্লেখ কৰা হ'ল: প্ৰথম নম্বৰ, কৌতূহলপূৰ্ণ শিক্ষণ। এনেবোৰ শিক্ষণ কাৰ্যত আমি নিজেই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে। ইয়াৰ দ্বাৰা আমাৰ সংবেদনাত্মক সংশোধন আৰু অংগ সঞ্চালন কাৰ্য উন্নীত কৰিব পাৰি। কথা কোৱা, পঢ়া, লিখা আৰু কোনো কামত জড়িত হোৱা শিক্ষণ হৈছে কৌশলপূৰ্ণ শিক্ষণৰ অন্তৰ্গত। 2 নম্বৰ, সংবেদনাত্মক শিক্ষণ। জ্ঞানক সঠিক ৰূপত বুজি পাবলৈ হ'লে ব্যক্তিয়ে নিৰীক্ষণ, সংশোধন আৰু চিনাক্তকৰণ কৰিব লাগিব। ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা সংবেদন অনুভূতিক ব্যক্তিয়ে যেতিয়া অৰ্থপূৰ্ণ কৰি তুলিব পাৰে, তেতিয়াই সংবেদনাত্মক শিক্ষণ লাভ কৰে। এনে শিক্ষণে সংবেদন অনুভূতিক জ্ঞানযুক্ত আৰু অৰ্থপূৰ্ণ কৰি তোলে। 6 নম্বৰ প্ৰশ্ন, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল: প্ৰথম নম্বৰ, প্ৰচেষ্টা আৰু ভুল পদ্ধতি এক ক্ৰমাগত আৰু যান্ত্ৰিক পদ্ধতি। 2 নম্বৰ, অনুশীলন নীতিৰ ব্যাপক প্ৰয়োগ কৰা হয়। 7 নম্বৰ প্ৰশ্ন, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা দোষ উল্লেখ কৰা। উত্তৰ, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা দোষ হ'ল: প্ৰথম নম্বৰ, এই পদ্ধতি যান্ত্ৰিক আৰু অন্ধ প্ৰচেষ্টাৰ পৰিণতি, গতিকে ইয়াক বুদ্ধি নাইবা বোধশক্তিৰ ওপৰত প্ৰাধান্য দিয়া নহয়। 2 নম্বৰ, উচ্চ শিক্ষা লাভত এই পদ্ধতিৰ গুৰুত্ব তেনেই কম। 8 নম্বৰ প্ৰশ্ন, অন্তৰ্দৰ্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, অন্তৰ্দৰ্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য হ'ল: প্ৰথম নম্বৰ, শিক্ষণ এক তাৎক্ষণিক অথবা হঠাৎ হোৱা কাৰ্যৰ ফল। 2 নম্বৰ, এই পদ্ধতিয়ে শিক্ষণৰ সামগ্ৰিক দিশটোৰ প্ৰতি অধিক গুৰুত্ব দিছে। 9 নম্বৰ প্ৰশ্ন, অনুবন্ধন পদ্ধতিৰ দুটা গুৰুত্ব উল্লেখ কৰা। উত্তৰ, 1 নম্বৰ, শান্তি আৰু পুৰস্কাৰ নীতি এই পদ্ধতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। শাস্তিয়ে সংযোগ সাধন দুৰ্বল কৰে আৰু পুৰস্কাৰে সেই সংযোগ দৃঢ় কৰে। 2 নম্বৰ, অনুবন্ধন স্থাপন কৰি আমাৰ ভাষা, শিক্ষণ, সৎ আচৰণ, আয়ত্তকৰণ, সুস্থ মনোভাৱ গঠন কৰিব পাৰি। 10 নম্বৰ প্ৰশ্ন, থৰ্ণডাইকৰ শিক্ষণ নীতি দুটা উল্লেখ কৰা। উত্তৰ, প্ৰস্তুতিৰ নীতি আৰু ফলাফলৰ নীতি। 11 নম্বৰ প্ৰশ্ন, গেষ্টাল্ট শব্দৰ অৰ্থ কি? উত্তৰ, গেষ্টাল্ট শব্দটো এটা জাৰ্মান শব্দ যাৰ অৰ্থ হৈছে একলগ কৰা। 12 নম্বৰ প্ৰশ্ন, পৰিপক্কতা মানে কি বুজায়? উত্তৰ, পৰিপক্কতা হ'ল বৃদ্ধি আৰু বিকাশৰ প্ৰক্ৰিয়া। পৰিপক্কতাই এনে কিছুমান আচৰণৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াক বুজায় যিবিলাক কোনো
পূৰ্ব অভিজ্ঞতা ভিত্তিক নহয় অথবা এই আচৰণসমূহ সম্পাদনৰ বাবে কোনো প্ৰশিক্ষণলব্ধ অভিজ্ঞতাৰো প্ৰয়োজন নহয়। 13 নম্বৰ প্ৰশ্ন, অনুবন্ধনৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ: 1 নম্বৰ, অনা অনুবন্ধিত প্ৰতিক্ৰিয়া নিজে নিজে সৃষ্টি হয়। 2 নম্বৰ, অনুবন্ধিত প্ৰতিক্ৰিয়া শিক্ষণীয় অভিজ্ঞতাৰ দ্বাৰা জাগ্ৰত হয় অৰ্থাৎ অনুবন্ধিত প্ৰতিক্ৰিয়া শিক্ষালব্ধ। 3 নম্বৰ, অনুবন্ধিত ক্ৰিয়াক স্থায়ী আৰু শক্তিশালী কৰিবলৈ হ'লে অনুশীলনৰ প্ৰয়োজন। 4 নম্বৰ, অনুবন্ধিত ক্ৰিয়াত কোনো উচ্চ স্তৰৰ মানসিক যোগ্যতাৰ প্ৰয়োজন নহয়। 14 নম্বৰ প্ৰশ্ন, অনুশীলনীৰ নীতি মানে কি? উত্তৰ: এই নীতিয়ে বিশ্বাস কৰে যে শিক্ষণৰ বাবে অনুশীলনৰ প্ৰয়োজন। এই নীতিৰ মতে যদিহে অনুশীলন চলি থাকে শিক্ষণ প্ৰক্ৰিয়াও শক্তিশালী হয়। আনহাতে অনুশীলন বা চৰ্চা এৰি দিলে শিক্ষণ প্ৰক্ৰিয়া দুৰ্বল হৈ পৰে। 15 নম্বৰ প্ৰশ্ন, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা কেনেকৈ শিক্ষা হয় চমুকৈ লিখা। উত্তৰ: প্ৰচেষ্টা আৰু ভুলৰ দ্বাৰা শিক্ষণ সম্ভৱপৰ। এই পদ্ধতিৰ সহায়ত শিক্ষণ যে সম্ভৱ হয় তাক প্ৰমাণ কৰিবলৈ থৰ্নডাইকে কৰা এটা পৰীক্ষাক উদাহৰণস্বৰূপে ল'ব পাৰোঁ। এটা ভকাতুৰ মেকুৰীক তেওঁ কৌশলপূৰ্ণ বাকচত আবদ্ধ কৰি ৰখা হ'ল। বাকচটোৰ বাহিৰত এটা পাত্ৰত মেকুৰীটোৱে দেখাকৈ এটুকুৰা মাছ থৈ দিয়া হ'ল। বাকচটোৰো দুৱাৰখন এনে এটা উপায়েৰে বন্ধ কৰা হ'ল যাতে এডাল ৰছী টনা গ'লেই দুৱাৰখন খোল খায়। ভকাতুৰ মেকুৰীটোৱে মাছ টুকুৰা দেখাৰ লগে লগেই তাক খাবলৈ বিচাৰি বাকচটোৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিলে। মেকুৰীটোৱে এনেদৰে জঁপিয়াই খুন্দিয়াই দুৱাৰখন খুলিবলৈ চেষ্টা কৰি বহু সময় অতিক্ৰম কৰাৰ অন্তত এবাৰ আকস্মিকভাৱে ৰছীডালত টনা গ'ল আৰু দুৱাৰখন খোল খালে। মেকুৰীটোৱে মাছ টুকুৰা খাবলৈ সক্ষম হ'ল। এনেদৰে একেটা প্ৰক্ৰিয়া কেইবাদিনো ধৰি মেকুৰীটোৰ লগত কৰা হ'ল আৰু মেকুৰীটোৱে এনেদৰে চেষ্টা চলাই থাকিল। অৱশেষত এনে এটা সময় আহিব মেকুৰীটোৰ ভুলৰ সংখ্যা কমি আহিব আৰু শেষত এবাৰ ভুল কৰিব। ওপৰৰ উদাহৰণটোৰ পৰা আমি বুজিব পাৰোঁ যে জীৱ-জন্তু আদিয়ে নতুন কিবা এটা শিকোঁতে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰাই শিকিব পাৰে। গতিকে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ সম্ভৱপৰ বুলি ক'ব পাৰি। 16 নম্বৰ প্ৰশ্ন, অনুবন্ধন কি? ইয়াৰ দ্বাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি চমুকৈ লিখা। উত্তৰ: অনুবন্ধন মানে হ'ল ব্যক্তিৰ ব্যক্তিত্বৰ গুণ, নিয়মিত খোৱা-বোৱা, খেলা-ধূলা, সৎ আচৰণ, আয়ত্তৰ আত্মসংযম, পৰিষ্কাৰ পৰিচ্ছন্নতা, সহযোগিতা আদি বিভিন্ন কাৰ্য অনুবন্ধনৰ ফলতেই হোৱা বুলিব পাৰি। আনহাতে আমাৰ গ্ৰহণযোগ্য মনোভাৱ, মূল্যবোধ, বিশ্বাস আদি বিকাশতো অনুবন্ধনৰ ভূমিকা উল্লেখযোগ্য। অনুবন্ধনৰ শৈক্ষিক তাৎপৰ্য হ'ল শিশুৰ শিক্ষা আহৰণৰ ক্ষেত্ৰতো এই পদ্ধতিৰ গুৰুত্ব আছে। ভাষা শিক্ষণ, প্ৰাথমিক সাংখ্যিক বা গণিতিক জ্ঞান আহৰণত এই পদ্ধতিৰ শিক্ষা প্ৰদান কৰিব পাৰি। শিক্ষণীয় ব্যৱস্থাত শ্ৰৱণ দৰ্শন সঁজুলি প্ৰয়োগ কালত এই পদ্ধতিৰ সহায় ল'ব পাৰি। উদাহৰণস্বৰূপে গৰু শব্দটোৰ ধাৰণা দিওঁতে শিক্ষকে গৰুৰ এখন ছবি আৰু শব্দটো একেলগে উচ্চাৰণ কৰিব লাগে। কিছু সময় তেনে কৰাৰ পিছত কেৱল গৰু শব্দটো উচ্চাৰণ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে স্বাভাৱিকতেই চিঞৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু গৰু শব্দটো উচ্চাৰণ কৰিব। গতিকে ছাত্ৰ-ছাত্ৰীয়ে অনুষংগ স্থাপন কৰি প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰি শব্দৰ লগত পৰিচয় ঘটাবলৈ সক্ষম হৈছিল। অনুবন্ধন পদ্ধতিয়ে সমস্যা, অপৰাধ প্ৰৱণতা আৰু অন্যান্য বাধাগ্ৰস্ত ল'ৰা-ছোৱালীৰ প্ৰতিকাৰ আৰু চিকিৎসা প্ৰদানতো সহায় কৰিব পাৰে। চমুকৈ আমি ক'ব পাৰোঁ যে 1 নম্বৰ, শাস্তি আৰু পুৰস্কাৰ নীতি এই পদ্ধতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। শাস্তিয়ে সংযোগ সাধন দুৰ্বল কৰে আৰু পুৰস্কাৰে সেই সংযোগ দৃঢ় কৰে। 2 নম্বৰ, অনুবন্ধন স্থাপন কৰি আমাৰ ভাষা শিক্ষণ, সৎ আচৰণ আয়ত্তকৰণ, সুস্থ মনোভাৱ গঠন কৰিব পাৰি। 3 নম্বৰ, গ্ৰহণযোগ্য আৰু ভাল অভ্যাস
আগ্ৰহ সৃষ্টি কৰিবলৈ অনুবন্ধন পদ্ধতি অতি প্ৰয়োজনীয়। শিক্ষকে ছাত্ৰ ছাত্ৰীক মৰম আৰু সহানুভূতিৰে তেওঁলোকে আয়ত্ত কৰিব নোৱাৰা জ্ঞান ভালদৰে বুজাই দিয়া উচিত। সেইদৰে বেয়া অভ্যাস আঁতৰ কৰিবলৈও এই পদ্ধতিৰ সহায় ল'ব পাৰি। 17 নম্বৰ প্ৰশ্ন, প্ৰস্তুতিৰ নীতিৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, যেতিয়া ব্যক্তিয়ে কোনো কাম কৰিবলৈ ইচ্ছুক হয় আৰু কৰিবলৈ সুবিধা পায় তেতিয়া সেই কামটো কৰিবলৈ পালে তেওঁৰ শিক্ষা অধিক আনন্দময়, খৰতকীয়া আৰু সহজ হৈ পৰে। আনহাতে তেওঁ যদি শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহী নহয়, অৰ্থাৎ শিকিবৰ বাবে নহয় কিন্তু শিকিবলৈ বাধ্য কৰোৱা হয়, তেন্তে তেনে শিক্ষা ফলৱৰ্তী নহয়, বৰং তেওঁ বিৰক্ত আৰু অসন্তোষ অনুভৱ কৰিব। থৰ্নডাইকৰ মতে, যদি ব্যক্তি শিকিবৰ বাবে প্ৰস্তুত হৈ থাকে তেন্তে তেওঁ ভালদৰে শিকিব বা শিকা কাৰ্যটো সহজ হ'ব। আনহাতে যদি ব্যক্তি মনৰ কোনো আগ্ৰহ নাথাকে তেন্তে তেওঁৰ শিক্ষা কাৰ্য আমনিদায়ক আৰু বিৰক্তিকৰ হ'ব। গতিকে ব্যক্তি যদি শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত হয় তেন্তে তেওঁ স্বতঃস্ফূৰ্তভাৱে তথা নিয়মীয়াকৈ কাৰ্য সমাধান বাচিব পাৰিব। আনহাতে যদি সেই সুযোগ নাপায় তেন্তে বিৰক্তি আৰু অসন্তোষ দেখা দিব। অৰ্থাৎ শিকিবৰ বাবে ব্যক্তি নিজকে প্ৰস্তুতি কৰিব লাগিব, তেতিয়াহে তেওঁৰ শিক্ষণ সহজ হ'ব আৰু যদি তেওঁৰ প্ৰস্তুতি নাথাকে শিক্ষা আমনিদায়ক হ'ব। অৱশ্যে থৰ্নডাইকে স্নায়ৱিক আৰু দৈহিক প্ৰস্তুতিৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কিন্তু শিক্ষা গ্ৰহণৰ বাবে দৈহিক আৰু মানসিক প্ৰস্তুতিৰ প্ৰয়োজন অধিক। অৱশ্যে এইটো স্বীকাৰ কৰিব লাগিব যে দৈহিক প্ৰস্তুতিয়ে ব্যক্তিৰ মানসিক প্ৰস্তুতিও আনি দিয়ে। 18 নম্বৰ প্ৰশ্ন, শিক্ষণ আৰু পৰিপক্কতাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, পৰিপক্কতা আৰু শিক্ষণৰ মাজত ওচৰ সম্বন্ধ আছে। ব্যক্তিৰ দৈহিক মানসিক পৰিপক্কতাই শিক্ষণ কাৰ্যক সফল কৰি তোলে। পৰিপক্কতা বুলিলে স্বাভাৱিক ৰূপত সংঘটিত হোৱা পূৰ্ব অভিজ্ঞতা বা প্ৰশিক্ষণ নোহোৱাকৈ ব্যক্তিৰ আচৰণত পৰিৱৰ্তন ঘটা প্ৰক্ৰিয়াই হৈছে পৰিপক্কতা। আচলতে বাহ্যিক দৃষ্টিকোণৰ পৰা পৰিপক্কতাই দেহকোষ, স্নায়ুকোষ, মাংসপেশী, গ্ৰহণেন্দ্ৰিয়ৰ ইত্যাদিৰ কাৰ্যক্ষমতা আৰু যোগ্যতা বংশসূত্ৰে বা জন্মসূত্ৰে লাভ কৰে। এনেধৰণৰ কাৰ্যক্ষমতা আৰু যোগ্যতা বংশসূত্ৰে বা জন্মসূত্ৰে লাভ কৰে। দেহযন্ত্ৰৰ এই উল্লেখিত অংশবোৰেই ব্যক্তিৰ আচৰণ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে। আমেৰিকান মনোবিজ্ঞানী মেক্সে পৰিপক্কতাৰ সংজ্ঞা এনেদৰে দাঙি ধৰিছে: পৰিপক্কতা হৈছে বয়সৰ লগে লগে ব্যক্তিৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত সংঘটিত হোৱা যিকোনো পৰিৱৰ্তন, যি মূলতঃ দৈহিক বিকাশৰ ওপৰত নিৰ্ভৰশীল। মনোবিজ্ঞানী থমছনৰ পৰিপক্কতা হৈছে এক দৈহিক বৃদ্ধি বা বিকাশৰ প্ৰক্ৰিয়া যাৰ ফলত দেহৰ গঠন আৰু ক্ৰিয়া সম্পাদনৰ ক্ষমতা অধিক পৈণত বা পৰিপক্ক হৈ উঠে। আনহাতে শিক্ষণ হৈছে ব্যক্তিয়ে বাহ্যিক পৰিৱেশত কৰা প্ৰতিক্ৰিয়াৰ পৰিণতি স্বৰূপ। উদ্দীপকৰ প্ৰতি কৰা প্ৰতিক্ৰিয়াৰ অনুশীলনৰ ফলস্বৰূপে ব্যক্তিৰ কাৰ্য সম্পাদন কৰাৰ ক্ষমতাৰ যি পৰিৱৰ্তন হয় তাকেই শিক্ষণ বুলি কোৱা হয়। শিক্ষণে পৰিৱেশত আচৰণৰ প্ৰয়োজনীয় সংশোধন আৰু উৎকৰ্ষ সাধন কৰে। আচৰণৰ এনে সংশোধন কিম্বা উৎকৰ্ষ সাধন জৈৱিক প্ৰক্ৰিয়াৰ ফলাফল হিচাপে গণ্য কৰিব নোৱাৰি। শিক্ষণ হৈছে ব্যক্তিৰ ক্ৰিয়া প্ৰচেষ্টা আৰু ক্ৰিয়া অনুশীলনৰ জৰিয়তে আচৰণ সংশোধন কৰি নতুন নতুন ক্ৰিয়া অভিজ্ঞতা আহৰণ কৰাৰ প্ৰক্ৰিয়া। নতুন নতুন ক্ৰিয়া সম্পাদন কৰোঁতে ব্যক্তিৰ বিভিন্ন অভিজ্ঞতা হয় আৰু ব্যক্তিৰ পৰিপক্কতা আহে। গতিকে শিক্ষণৰ অভিজ্ঞতা আৰু জীৱনৰ পৰিপক্কতা উভয়ৰ লগত সম্পৰ্কিত বিষয়ৰূপে জড়িত হৈ থাকে। 19 নম্বৰ প্ৰশ্ন, থৰ্নডাইকৰ শিক্ষণ নীতিবোৰ শ্ৰেণীকোঠাৰ তাৎপৰ্যৰ সৈতে আলোচনা কৰা। উত্তৰ: ক. প্ৰস্তুতিৰ নীতি, খ. অনুশীলনৰ নীতি, গ. ফলাফলৰ নীতি। থৰ্নডাইকৰ মতে যদি ব্যক্তি শিকিবৰ বাবে প্ৰস্তুত হৈ থাকে তেন্তে তেওঁ ভালদৰে শিকিব বা শিকা কাৰ্যটো সহজ হ'ব। আনহাতে যদি ব্যক্তি মনৰ কোনো আগ্ৰহ নাথাকে তেন্তে তেওঁৰ শিকা কাৰ্য
আমনিদায়ক আৰু বিৰক্তিকৰ হ'ব। গতিকে ব্যক্তি যদি শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত হয় তেন্তে তেওঁৰ স্বতঃস্ফূৰ্তভাৱে তথা নিয়াৰিকৈ কাৰ্য সমাধান বাচিব পাৰিব। আনহাতে যদি সেই সুযোগ নাপায় তেন্তে বিৰক্তি আৰু অসন্তোষ দেখা দিব। অৰ্থাৎ শিকিবৰ বাবে ব্যক্তি নিজকে প্ৰস্তুতি কৰিব লাগিব, তেতিয়াহে তেওঁৰ শিক্ষণ সহজ হ'ব আৰু যদি তেওঁৰ প্ৰস্তুতি নাথাকে শিক্ষা আমনিদায়ক হ'ব। অৱশ্যে থৰ্ণডাইকে স্নায়ৱিক আৰু দৈহিক প্ৰস্তুতিৰ ওপৰতে বিশেষ গুৰুত্ব দিছে, কিন্তু শিক্ষা গ্ৰহণৰ বাবে দৈহিক আৰু মানসিক প্ৰস্তুতিৰ প্ৰয়োজন অধিক। অৱশ্যে এইটো স্বীকাৰ কৰিব লাগিব যে দৈহিক প্ৰস্তুতিয়ে ব্যক্তিৰ মানসিক প্ৰস্তুতিও আনি দিয়ে। থৰ্ণডাইকৰ মতে যদি ব্যক্তি শিকিবৰ বাবে প্ৰস্তুত হৈ থাকে তেন্তে তেওঁ ভালদৰে শিকিব বা শিকা কাৰ্যটো সহজ হ'ব। আনহাতে যদি ব্যক্তি মনৰ কোনো আগ্ৰহ নাথাকে তেন্তে তেওঁৰ শিকা কাৰ্যটো আমনিদায়ক আৰু বিৰক্তিকৰ হ'ব। গতিকে ব্যক্তি যদি শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত হয় তেন্তে তেওঁ স্বতঃস্ফূৰ্তভাৱে তথা নিয়াৰিকৈ কাৰ্য সমাধান বাচিব পাৰিব। আনহাতে যদি সেই সুযোগ নাপায় তেন্তে বিৰক্তি আৰু অসন্তোষ দেখা দিব। অৰ্থাৎ শিকিবৰ বাবে ব্যক্তি নিজকে প্ৰস্তুতি কৰিব লাগিব, তেতিয়াহে তেওঁ শিক্ষণ সহজ হ'ব। যদি তেওঁৰ প্ৰস্তুতি নাথাকে শিক্ষা আমনিদায়ক হ'ব। অৱশ্যে থৰ্ণডাইকে স্নায়ৱিক আৰু দৈহিক প্ৰস্তুতিৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কিন্তু শিক্ষা গ্ৰহণৰ বাবে দৈহিক আৰু মানসিক প্ৰস্তুতিৰ প্ৰয়োজন অধিক। অৱশ্যে এইটো স্বীকাৰ কৰিব লাগিব যে দৈহিক প্ৰস্তুতিয়ে ব্যক্তিৰ মানসিক প্ৰস্তুতিও আনি দিয়ে। 20 নম্বৰ প্ৰশ্ন, শিক্ষণ আৰু পৰিপক্কতাৰ পাৰ্থক্য নিৰ্ণয় কৰা। উত্তৰ: শিক্ষণ জীৱনব্যাপী প্ৰক্ৰিয়া, আনহাতে পৰিপক্কতা জীৱনব্যাপী প্ৰক্ৰিয়া নহয়। 2 নম্বৰ, শিক্ষণৰ বাবে সক্ৰিয়তাৰ প্ৰয়োজন আছে, আনহাতে পৰিপক্কতাৰ ক্ষেত্ৰত সক্ৰিয়তাৰ প্ৰয়োজন নাই। 3 নম্বৰ, শিক্ষণ চাহিদাৰ ওপৰত নিৰ্ভৰশীল, আনহাতে পৰিপক্কতা চাহিদাৰ ওপৰত নিৰ্ভৰশীল নহয়। 4 নম্বৰ, শিক্ষণ প্ৰক্ৰিয়া সদায় উদ্দেশ্য ভিত্তিক, আনহাতে পৰিপক্কতাৰ উদ্দেশ্য ভিত্তিক নহয়। 5 নম্বৰ, শিক্ষণ এক মানৱিক প্ৰতিক্ৰিয়া, আনহাতে পৰিপক্কতা এক জৈৱিক প্ৰক্ৰিয়া। 6 নম্বৰ, শিক্ষণ স্বত্ব সাপেক্ষ প্ৰক্ৰিয়া, আনহাতে পৰিপক্কন স্বাৰ্থহীন প্ৰক্ৰিয়া। 21 নম্বৰ প্ৰশ্ন, উদাহৰণৰ সৈতে পেভলভৰ তত্ত্বটো আলোচনা কৰা। উত্তৰ: আইভান পেট্ৰভিচ পেভলভে ৰাছিয়া আৰু জাৰ্মানীত চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিছিল। এগৰাকী শৰীৰ তত্ত্ববিদ আৰু মনোবিজ্ঞানী পেভলভে শিক্ষণৰ এই অনুবন্ধনবাদ পদ্ধতি 1904 চনত আৱিষ্কাৰ কৰিছিল। তেখেতে কুকুৰৰ পাচনতন্ত্ৰৰ ওপৰত কৰা গৱেষণাৰ বাবে নোবেল বঁটা লাভ কৰিছিল। অনুবন্ধন মতে জীৱই স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে আন এটা কৃত্ৰিম উদ্দীপকক বাৰে বাৰে উপস্থাপন কৰিলেও স্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে আৰু শিক্ষণ হয়। এই শিক্ষণ পদ্ধতিক প্ৰতিক্ৰিয়া শিক্ষণ, উদ্দীপক শিক্ষণ, অনুবন্ধন বুলিও জনা যায়। আচৰণবাদী মনোবিজ্ঞানীসকলে শিক্ষণক দৈহিক দৃষ্টিকোণৰ পৰা বিবেচনা কৰি মত পোষণ কৰে যে যিটো উদ্দীপকে কোনো এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু পিছলৈ যদি সেই উদ্দীপকৰ লগত আন উদ্দীপক সংযুক্ত হয় তেতিয়া স্বাভাৱিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পেভলভৰ মতে ব্যক্তিৰ স্বাভাৱিক প্ৰতিক্ৰিয়াক অন্য এক উদ্দীপকৰ লগত সংযুক্ত কৰিলে অথবা অনুবন্ধিত কৰিব পাৰিলেহে শিক্ষণ সম্ভৱ হয়। অৰ্থাৎ স্বাভাৱিক উদ্দীপকৰ অৱৰ্তমানত যদি আন কোনো উদ্দীপক প্ৰদান কৰা হয় তেন্তে স্বাভাৱিক প্ৰতিক্ৰিয়াকে প্ৰকাশ কৰে। উদাহৰণস্বৰূপে, আহাৰ দেখিলে লালটি উলিওৱা, ডাঙৰ শব্দ শুনিলে ভয় লগা, তীব্ৰ পোহৰ দেখিলে চকু জপাই দিয়া ইত্যাদি। এনে কিছুমান প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰোঁতে কোনো শিক্ষণ অভিজ্ঞতাৰ প্ৰয়োজন নহয়, কিন্তু এনে স্বাভাৱিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিবলৈ স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে আন উদ্দীপকৰ লগত প্ৰতিক্ৰিয়া সংযুক্ত কৰা হয় তেতিয়া শিক্ষণ হয়। গতিকে স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে এক কৃত্ৰিম উদ্দীপক প্ৰদান কৰিলেও ব্যক্তিয়ে পূৰ্বৰ স্বাভাৱিক প্ৰতিক্ৰিয়াকেই প্ৰদৰ্শন কৰে। এয়া হৈছে অনুবন্ধিত প্ৰতিক্ৰিয়া।
22 নম্বৰ প্ৰশ্ন অন্তদৰ্শন শিক্ষণ কি কহলাৰৰ অন্তদৰ্শন পদ্ধতি সম্পৰ্কে শৈক্ষিক তাৎপৰ্যৰ সৈতে আলোচনা কৰা উত্তৰ মনোবিজ্ঞানী ৱাগেং কহলাৰে 1913 চনৰ পৰা 1917 চনলৈকে আফ্ৰিকাৰ টেনেৰিফ দ্বীপত চিম্পাঞ্জিৰ ওপৰত শিক্ষণ সম্বন্ধে ভালেমান পৰীক্ষা নিৰীক্ষা চলাইছিল কহলাৰে মেণ্টেলিটি অফ এপছ নামৰ পুথিখনত কেতবৰ পৰীক্ষাৰ বৰ্ণনা কৰে বিভিন্ন পৰীক্ষাৰ ভিতৰত এটা তলত উল্লেখ কৰা হ'ল কহলাৰে সুলতান নামৰ এটা চতুৰ চিম্পাঞ্জি পিঞ্জেৰাত আবদ্ধ কৰি ৰাখিছিল আৰু তাৰ চকুত পৰাকৈ বাহিৰত কল কিছুমান ৰখা হৈছিল চিম্পাঞ্জিটোৱে কলকেইটা যাতে সহজতে ঢুকি নাপায় তাৰ বাবে অলপ দূৰত্বত ৰখা হৈছিল আনহাতে পিঞ্জিৰাৰ ভিতৰত দুডাল লাঠি থোৱা হৈছিল এডাল দীঘল আৰু আনডাল অলপ চুটি কিন্তু দুয়োডাল লাঠি লগালেহে চিম্পাঞ্জিটোৱে কথাখিনি ঢুকি পাব আৰু লাঠিডাল ডাঙৰ লাঠিডালৰ লগত সুমুৱাই দি দীঘল কৰাৰ ব্যৱস্থা আছিল প্ৰথম অৱস্থাত চিম্পাঞ্জি সুলতানে দুয়োখন হাতেৰে কল আনিবলৈ চেষ্টা কৰিবলৈ ধৰিলে কোনো উপায়ে কল আনিব নোৱাৰি একো নকৰাকৈ কিছু সময় বহি থাকি সময় অতিবাহিত কৰিছিল এনেকৈ কিছু সময় থকাৰ পিছত হঠাতে তাৰ মনত বুদ্ধি উদয় হ'ল আৰু এডাল লাঠিৰ মূৰত আনডাল লাঠি সুমুৱাই কলখিনি সংগ্ৰহ কৰিছিল এনেদৰে পুনৰ চিম্পাঞ্জিটোক একে পৰিস্থিতিত ৰখা হৈছিল আৰু পূৰ্ব অভিজ্ঞতাৰ সহায়ত সি সহজেই সমস্যা সমাধান কৰিব পাৰিছিল 23 নম্বৰ প্ৰশ্ন অনুবন্ধনবাদ কি অনুবন্ধন কেনেকৈ সৃষ্টি হয় অনুবন্ধনৰ শৈক্ষিক তাৎপৰ্য উল্লেখ কৰা উত্তৰ অনুবন্ধনবাদ ছাত্ৰ ছাত্ৰীৰ অভ্যাস গঠন পৰিপাটিকৈ থকা আনক সন্মান কৰা আত্ম অনুশাসন আদি বিকাশত সহায় কৰে অনুবন্ধনৰ শৈক্ষিক তাৎপৰ্য হ'ল শিশুৰ শিক্ষা আহৰণৰ ক্ষেত্ৰতো এই পদ্ধতিৰ গুৰুত্ব আছে ভাষা শিক্ষণ প্ৰাথমিক সাংখ্যিক বা গাণিতিক জ্ঞান আহৰণত এই পদ্ধতিৰ শিক্ষা প্ৰদান কৰিব পাৰি শিক্ষণীয় ব্যৱস্থাত শ্ৰৱণ দৰ্শন সঁজুলি প্ৰয়োগকালত এই পদ্ধতিৰ সহায় ল'ব পাৰি উদাহৰণস্বৰূপে গৰু শব্দটোৰ ধাৰণা দিওঁতে শিক্ষকে গৰুৰ এখন ছবি আৰু শব্দটো একেলগে উচ্চাৰণ কৰিব লাগে কিছু সময় তেনে কৰাৰ পিছত কেৱল গৰু শব্দটো উচ্চাৰণ কৰিলে ছাত্ৰ ছাত্ৰীসকলে স্বাভাৱিকতে চিঞৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু গৰু শব্দটো উচ্চাৰণ কৰিব গতিকে ছাত্ৰ ছাত্ৰীয়ে অনুষংগ স্থাপন কৰি প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰি শব্দৰ লগত পৰিচয় ঘটাবলৈ সক্ষম হৈছিল অনুবন্ধন পদ্ধতিয়ে সমস্যা অপৰাধ প্ৰৱণতা আৰু অন্যান্য বাধাগ্ৰস্ত ল'ৰা ছোৱালীৰ প্ৰতিকাৰ আৰু চিকিৎসা প্ৰদানত সহায় কৰিব পাৰে চমুকৈ আমি ক'ব পাৰোঁ যে প্ৰথম নম্বৰ শাস্তি আৰু পুৰস্কাৰ নীতি এই পদ্ধতিৰ লগত ওতপ্ৰোতভাৱে জড়িত শাস্তিয়ে সংযোগ সাধন দুৰ্বল কৰে আৰু পুৰস্কাৰে সেই সংযোগ দৃঢ় কৰে 2 নম্বৰ অনুবন্ধন স্থাপন কৰি আমাৰ ভাষা শিক্ষণ সৎ আচৰণ আয়ত্তকৰণ সুস্থ মনোভাৱ গঠন কৰিব পাৰি 3 নম্বৰ গ্ৰহণযোগ্য আৰু ভাল অভ্যাস আগ্ৰহ সৃষ্টি কৰিবলৈ অনুবন্ধন পদ্ধতি অতি প্ৰয়োজনীয় শিক্ষকে ছাত্ৰ ছাত্ৰীক মৰম সহানুভূতিৰে তেওঁলোকে আয়ত্ত কৰিব নোৱাৰা জ্ঞান ভালদৰে বুজাই দিয়া উচিত সেইদৰে বেয়া অভ্যাস আঁতৰ কৰিবলৈও এই পদ্ধতিৰ সহায় ল'ব পাৰি সো বন্ধুসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি সহায় কৰিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ ধন্যবাদ